আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'ৰ জৰিয়তে এটি ভাল খবৰ জনাম সময়ে সময়ে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত যিসকল শিক্ষক আছিল যেনেকুৱা ধৰক আপোনালোকৰ শিক্ষা সাৰথী 1 শিক্ষা কৰ্মী কমিউনিটি ভলান্টিয়াৰ এডুকেশ্যন ভলান্টিয়াৰ সংযোগী শিক্ষা কৰ্মী আৰু বহুতো আছিল এখেতসকলৰ বাবে এটি বহুত ভাল খবৰ আহিছে যি ভাল খবৰটো অলৰেডি 28 ফেব্ৰুৱাৰী 2025 ত আহিছিল তো আমি আজিৰ দিনটোত আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাম যে এই নোটিছটোৰ জৰিয়তে আসলতে কি জনোৱা হৈছে এটো বিষয়ত আলোচনা কৰিম প্ৰথম পৰা হেকলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অফ কৰি থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন জনতা ভৱন ব্লক সি দিছপুৰ গুৱাহাটী 6 ৰ ফালৰ পৰা 28 ফেব্ৰুৱাৰী 2025 ত এই নোটিছটো আহিছে নোটিছটো প্ৰেৰণ কৰিছে ইয়াতে চাও ফ্ৰম শ্ৰী অঞ্জন বুজাৰ বৰুৱা ডেপুটি সেক্ৰেটাৰী অফ গভৰ্নমেন্ট অফ আসাম ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন ডেপুটি সেক্ৰেটাৰী ফালৰ পৰা আহিছে টু দিছে দ্য মিছন ডিৰেক্টৰ এছএছএ কাহিলেপাৰা গুৱাহাটী 19 আৰু লগতে দিছে দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলেপাৰা গুৱাহাটী 19 তো এই দুজন লৈ প্ৰেৰণ কৰা দুটা বিভাগ লৈ প্ৰেৰণ কৰা হৈছে এই নোটিফিকেশনটো বা লেটাৰটো যি লেটাৰটোৰ সাবজেক্ট অৰ্থাৎ বিষয়বস্তুটো ইয়াতে আমি চাম ৰিগাৰ্ডিং প্ৰেয়াৰ ফৰ এংগেজমেণ্ট ইন এনি গ্ৰাউণ্ড অফ এপইণ্টমেণ্ট ইন দ্য এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ দ্য শিক্ষা সাৰথী 1 শিক্ষা কৰ্মী কমিউনিটি ভলান্টিয়াৰ এডুকেশ্যন ভলান্টিয়াৰ সংযোগী শিক্ষা কৰ্মী এটসেট্ৰা এলোকক যিকোনো উপায়েৰে বা কিবা গ্ৰাউণ্ডৰ জৰিয়তে যদি এংগেজমেণ্ট কৰা যায় সেইভাবে এই নোটিছটো দিয়া হৈছে ইয়াত ৰেফাৰেন্স নম্বৰো দিয়া হৈছে আৰু বিষয়বস্তুটো হ'ল যে এটি বিশেষ সংস্থা যি সংস্থাটোৰ জেনেৰেল সেক্ৰেটাৰীয়ে এই আবেদনটো জনাইছিল শিক্ষা সাৰথী শিক্ষা কৰ্মী এণ্ড কমিউনিটি ভলান্টিয়াৰ এছ'চিয়েশ্যন অফ আসাম এই এছ'চিয়েশ্যনৰ জেনেৰেল সেক্ৰেটাৰীয়ে আবেদন কৰিছিলে ডিএসি লৈ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন লৈ আবেদন কৰিছিলে যে এই যিসকল প্ৰাৰ্থীয়ে সময়ে সময়ে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত আছিল ইয়াত উল্লেখ কৰা যিখিনি বিষয়ত উল্লেখ কৰিছে এই কৰ্মীসকলক ৰিকুৱেষ্ট জনাইছিলে যে কিবা যিকোনো গ্ৰাউণ্ডত ধৰি পেলাই হ'লেও এওঁলোকক এংগেজ কৰিব লাগে তো সেই মৰ্মে ডিএসিৰ ফালৰ পৰা এই লেটাৰটো প্ৰেৰণ কৰিছে মিছন ডিৰেক্টৰ এছএছএ তথা ডিডব্লিউৰ কাহিলিপাৰালৈ এই দুটা বিভাগ লৈ প্ৰেৰণ কৰিছে যে এই প্ৰাৰ্থীসকলক বিবেচনা কৰিব পৰা যায় নেকি যিকোনো ধৰণে কোনো এটা বিভাগত মানে এংগেজ কৰাৰ বাবে যিকোনো মেটাৰত ইয়াত উল্লেখ কৰিছে যে উইথ ৰেফাৰেন্স টু দ্য লেটাৰ অফ দ্য সাবজেক্ট চাইটেড এবভ আই এম ডিৰেক্টেড টু কাইণ্ডলি ফৰৱাৰ্ড হেয়াৰ উইথ দ্য পিটিশ্যন সাবজেক্ট বাই জেনেৰেল সেক্ৰেটাৰী শিক্ষা সাৰথী শিক্ষা Karmi and Community Volunteer Association of Assam regarding their prayer for engagement and request you to kindly examine the matter and submit a report to this department at the earliest বুলি লিখিছে তো যিমান সোনকালে পৰা যায় অতি সোনকালে ইয়াৰ ওপৰত এটি বেছ কৰি এটা ৰিপৰ্ট সাবমিট কৰিব দিছে ডিএসি লৈ তো বন্ধুসকল নিশ্চয়কৈ এই শিক্ষাকৰ্মী শিক্ষা সাৰথী সংযোগী শিক্ষাকৰ্মী এডুকেশ্যন ভলান্টিয়াৰ কমিউনিটি ভলান্টিয়াৰ এখেতসকলৰ বাবে এয়া এটা ভাল খবৰ হ'ব তো ৰিপৰ্ট কি আহে হেয়া হ'ব লক্ষণীয় তো আমি এইটো ভিডিঅ'ৰ জৰিয়তে আমি এই নোটিছটোৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিলোঁ প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব